ডিব্ৰুগড় লোকসভা সমষ্টিৰ এগৰাকী বিধায়কো সৰ্বানন্দ সোণোৱালক বিৰোধ কৰা নাই, আনকি আমাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া বিৰোধ কৰা নাই। গতিকে এইটো কাৰোবাৰ উদ্দেশ্য প্ৰণোদিত এটা ভুৱা প্ৰচাৰ। সৰ্বানন্দ সোণোৱাল সকলোৰে আনন্দ সৰ্বানন্দৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি অসমত প্ৰথমবাৰৰ বাবে সাংসদ জিকাবলৈ সমৰ্থ হৈছিল 7 গৰাকীকে। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বতে 2016 চনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল, য'ত আমি চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হৈছিলোঁ। গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকি শান্তি আৰু উন্নয়নৰ যি যাত্ৰা আৰম্ভ কৰিছিল, এই যাত্ৰা পৰৱৰ্তী সময়ত দ্বিতীয়টো কাৰ্যকালত তেওঁ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লৈ আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ নাম বুটলিবলৈ সমৰ্থ হৈছে। তেনে এগৰাকী ভাল ভাৱমূৰ্তি থকা, সততা, নৈতিকতাৰ, সামাজিক দায়িত্ববোধ অনুভৱ কৰা আৰু একেবাৰে যোগ্যতা অৰ্হতাৰে পৰিপূৰ্ণ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ডিব্ৰুগড় লোকসভা সমষ্টিত এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটে প্ৰাৰ্থী দিছে। গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰ প্ৰতিজন সদস্যটো সন্তুষ্ট আছে, আমাৰ বিৰোধী দলৰো বহুত সদস্য ইয়াত সন্তুষ্ট আছে। আৰু এইকাৰণে এইবাৰ আমি নিৰ্বাচনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যোৱাবাৰ আমাৰ ৰেকৰ্ড আমি নিজেই ভংগ কৰিম। আৰু যাৰ কাৰণে তেওঁ প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পিছতে বিভিন্ন সমষ্টিত গৈছে, ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰ কাৰ্যকৰ্তাসকলৰ লগত তেওঁ মত বিনিময় কৰিছে। যোৱাকালি মাৰ্ঘেৰিটা, ডিগবৈ আৰু তিনিচুকীয়াত কৰিছে, আজি দুলীয়াজানলৈ আহিছে। আৰু দুলীয়াজানত দেখিছে আমাৰ বুথ কমিটি, মণ্ডল, মৰ্চা, শক্তি কেন্দ্ৰকে ধৰি সকলো জনপ্ৰতিনিধিৰ লগত আজি মত বিনিময় কৰিব। এইটো সীমিত এটা আলোচনা, ই কোনো ৰাজহুৱা অনুষ্ঠান নহয়। কিন্তু এই অনুষ্ঠানত আমি দেখিছোঁ অসংখ্য ভাৰতীয় জনতা পাৰ্টি শুভাকাংক্ষী আহিবলৈ ধৰিছে, আমি এতিয়া ৰখাব লগা হৈছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আদৰিবলৈ ইতিমধ্যে বিভিন্ন জাতি জনগোষ্ঠীৰ তেওঁলোকে সাংস্কৃতিক দলসমূহ আহি ইয়াত উপস্থিত হৈছে। বিভিন্ন নিজৰ জনগোষ্ঠীৰ হাত পাৰ পৰিধান কৰি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যাতে ওচৰত এবাৰ তেওঁলোকে পায়, তেওঁলোকক যাতে ফুল অসম ছটিয়াব পাৰোঁ নেকি, তেনেকুৱা এটা লৈ তেওঁলোকে লাইন লাগিছে। আমি ভবা নাছিলোঁ যে এনেকৈ পৰিৱেশ হ'ব। গতিকে কোনোবা প্ৰচাৰ মাধ্যমত এই বিধায়কৰ বিৰুদ্ধে এইবিলাক অপপ্ৰচাৰ কৰিছে, এনেকুৱা নহয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি উন্নয়ন আৰু শান্তি চুনামি আৰম্ভ কৰিছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া 10টা বছৰত ভাৰতবৰ্ষক পঞ্চমখন এটা অৰ্থনৈতিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে। সেই সময়ত মই ভাবোঁ যাৰ কাণ নাই, যাৰ চকু নাই, যাৰ নাক নাই, তেনেকুৱা মানুহ হয়তো বিজেপিক বিৰোধ কৰিব, সৰ্বানন্দ সোণোৱালক বিৰোধ কৰিব। গতিকে এইবিলাক ভুৱা কথা। সৰ্বানন্দ সোণোৱাল এইবাৰ 5 লাখ অধিক ভোটত ডিব্ৰুগড়ৰ পৰা জিকিব, এইটো নিশ্চিত থাকক। সেইকাৰণে মই কোৱা নাই, এইটো ভাৰতীয় জনতা পাৰ্টিৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰতিগৰাকী বেনিফিটেড যিখিনি হিতাধিকাৰী আছে বা যিখিনি ৰাইজ আছে, তেওঁলোকে এইখিনি কৈ আছে। যিহেতু ডিব্ৰুগড় লোকসভা সমষ্টিৰ দুগৰাকীকৈ জনপ্ৰিয় নেতা, ইতিমধ্যে এগৰাকী চাহ বাগিচাৰ তেওঁ নেতা আৰু এগৰাকী হ'ল প্ৰাক্তন আছু সম্পাদক। দুগৰাকীকে সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিদ্বন্দ্বিতাত নামিব, কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি ভাবে? চাওক, আছুক আমি অসমীয়া জাতীয়তাৰ এক শক্তি বুলি বিবেচনা কৰোঁ। প্ৰতিগৰাকী অসমীয়াক ভাল পোৱা অসমীয়া মানুহে আছুক সদায় শ্ৰদ্ধা ভক্তিৰে কৰে। কিন্তু আছুৰ নামত জাতিধ্বংসী কাম কৰিব, আছুৰ নামত ধ্বংসযজ্ঞ কৰিব, অসমীয়া জাতি সত্তাক অবৈধ মিয়া বাংলাদেশীৰ হাতত গতাই দিবলৈ চিন্তা কৰিব, তেনেকুৱা নেতাক মই অসমীয়া মানুহ হিচাপে কেতিয়াও সমৰ্থন নকৰোঁ। আওপকীয়াকৈ লুৰিণজ্যোতিৰ কথাই কোৱা হৈছে। লুৰিণজ্যোতি ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈ থাকোঁতে কা আন্দোলন কৰিছিল আৰু ৰামেশ্বৰ তেলীৰ ঘৰ জ্বলাবলৈ গৈছিল। তেওঁৰ টীমটো ৰামেশ্বৰ তেলী ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সাংসদ, তেওঁ এগৰাকী কৰ্মী, কিন্তু তেওঁ এগৰাকী অসমীয়া মানুহ, তেওঁ এগৰাকী ভাৰতীয় মানুহ। তেওঁ বিধৱা মাতৃ ঘৰত থাকোঁতে তেওঁৰ ঘৰটো যে জ্বলাবলৈ যোৱাটো কিমান নিষ্ঠুৰ হ'ব পাৰে। কিন্তু তেওঁলোকক জনালোঁ যে 6 বছৰ অসম আন্দোলনৰ পিছত অসম চুক্তি হৈছিল, অসম চুক্তিৰ 6 নং দফা কিয় কাৰ্যকৰী নহ'ল, তাৰ উত্তৰ কিন্তু তেওঁলোকে তেনেকুৱা নেতাবিলাকে দিব লাগিব। মই বিধানসভা যোৱাৰ পিছত বাৰে বাৰে এইটো কুৱেশ্যন কৰিছোঁ যে অসম চুক্তিৰ মূল দফা, অসম আন্দোলনৰ মূল বিষয় 6 নং দফা, এই 6 নং দফা বিদেশী চিনাক্তকৰণ, বিদেশী বহিষ্কৰণ কিয় নহ'ল? তাৰ মূলতে অসম আন্দোলনৰ সময়ত 1983 কংগ্ৰেছে অসমীয়া জাতীয়তাক ৰাজনৈতিকভাৱে নিশেষ কৰি আৰু অবৈধ মিয়া বাংলাদেশীক ইয়াত আনিবৰ কাৰণে তেওঁলোকে IMDT আইন লগাইছিল। এই IMDT আইন পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মাননীয় সুপ্ৰিম কোৰ্টত আবেদন কৰি তেওঁ নাকচ কৰাইছিল। এই IMDT আইন বাতিল কৰাৰ পিছত সৰ্বানন্দ সোণোৱালক মই ভাবোঁ আৰু অসমীয়া জাতি সত্তাৰ প্ৰতি কোনো পৰীক্ষা দিয়াৰ প্ৰয়োজন নাই। তেওঁ ইতিমধ্যে তেওঁৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি দেখাইছে। এতিয়া লুৰিণজ্যোতি সিন্হাত যিসকল নেতা আহিছে, তেওঁ টিভিততো বহুত ডাঙৰ ডাঙৰ কথা কয়। ইমান ডাঙৰ ডাঙৰ কথা, মই ভাবোঁ তাৰ গাঁৱতো চাগে বিধৱা মহিলাগৰাকী এতিয়াও ঘৰ নোপোৱাকৈ আছে, PMY ঘৰ নোপোৱাকৈ আছে, চাগে ৰেচন কাৰ্ড নোপোৱাকৈ আছে বা অৰুণোদয় নোপোৱাকৈ আছে। সেইবিলাকতো লৈ যাব লাগে। সেই লিষ্টবিলাকতো কোনোদিন আমাক নিদিলে। তেওঁতো এজন অসমীয়া মানুহ, এই নিজৰ গাঁৱৰ উন্নয়নৰ কথা তেওঁ কি ক'লে? তেওঁ যি ধৰণে একদম বিৰাট অসমীয়া জাতিৰ তেওঁ ঠিকাদাৰ,
এই ঠিকাদাৰ নিচিনা কথা কৈছে। গতিকে এই ঠিকাদাৰী কামবোৰ নচলিব। ইয়াত অসমৰ মানুহে শান্তি বিচাৰিছে, যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চেষ্টাত মোদী ডাঙৰীয়াৰ পৰামৰ্শ মতে সকলো উগ্ৰপন্থী সংগঠনৰ লগত শান্তি আলোচনা হৈছে। আলফা, আদিবাসী কোবৰা মিলিটেণ্ট বা আদিবাসী বন্দুকধাৰী যিমানবিলাক অৰ্গেনাইজেশ্যন আছে, লগতে সকলো জাতি জনগোষ্ঠীক এই উন্নয়নৰ ৰাস্তাত লৈ যাবৰ কাৰণে বিভিন্ন ধৰণৰ ডেভেলপমেণ্ট কাউন্সিল দিছে, বিভিন্ন ধৰণৰ উন্নয়নৰ কাম আৰম্ভ কৰিছে। মই ভাবোঁ এতিয়া সকলোৱে ভাৰতীয় জনতা পাৰ্টীক সহযোগ কৰক। আমাক শান্তি আৰু উন্নতিৰে অসমখনক আমি ভাৰতবৰ্ষৰ ৫খন ৰাজ্যত যাতে পৰিণত কৰিব পাৰোঁ, লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি একেলগে কাম কৰি আহক। কাৰণ এইটো কংগ্ৰেছীসকলে বুজি পোৱাৰ কাৰণে দৈনিক কংগ্ৰেছ নেতা জইন কৰি আছে, দৈনিক বিধায়ক, মন্ত্ৰী, প্ৰাক্তনসকল সকলো জইন কৰিছে, বহুত জ্যেষ্ঠ কৰিছে আৰু কৰিব। মই ভাবোঁ যিসকলে এতিয়া বুজি পোৱা নাই, কেৱল চকীটো পাবৰ কাৰণে, বিধায়ক সাংসদ হ'বৰ কাৰণে ভাবিছে, এতিয়া আৰু কংগ্ৰেছৰ দিন নাই, কংগ্ৰেছৰ কোনো লিডাৰশ্বিপ নাই। মইতো লুৰিণজ্যোতি ডাঙৰীয়াক এটা অনুৰোধ কৰিম, আপোনাৰ মই DNA টেষ্ট কৰাটো মই বিচাৰোঁ। কাৰণ এইকাৰণে কৰোঁ যে সদৌ অসম ছাত্ৰ সন্থা অসম আন্দোলন কৰোঁতে যিসকলে ৮৫৫ জন অসমীয়া মানুহ হত্যা কৰিলে, যিসকল বিধৱা হ'ল, যিসকলে পংগু হ'ল, সেই দলটোৰ সভাপতিৰ লগত যে ওচৰত বহি গা ঘঁহি যে আপুনি যে জাতি হত্যাৰ কথা পাতে, অলপো দুখ নালাগেনে? অলপো দুখ নালাগে যে অসম চুক্তি ৬ নং দফা তেওঁলোকেতো কৈছিল। গতিকে আপুনি কেৱল ক্ষমতা পাবৰ কাৰণে কংগ্ৰেছৰ লগত ইমান হিত প্ৰেম আৰম্ভ হৈ গৈছে। আপুনি এই বিজেপি বিৰোধী সকলো এলায়েন্স পাৰ্টনাৰৰ লগত গুচি গ'ল আৰু এতিয়া চব থান বান হৈ গ'ল। এতিয়া কংগ্ৰেছে নিজৰ প্ৰাৰ্থিত্ব দিছে, জাতীয় পৰিষদে নিজে দিছে, আপে নিজে দিছে। তো অসমৰ ৰাইজ ইমান বুৰ্বক হৈ থকা নাই। গতিকে মই ভাবোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আপুনিতো এজন সঁচাকৈ ভাল বুলি ভাবোঁ, এতিয়ালৈকে ভাল বুলি ভাবোঁ, কিন্তু আপোনাৰ কাৰ্য, বক্তব্য, কাম এইবিলাক কিন্তু অসমৰ ৰাইজে পচন্দ কৰা নাই। গতিকে আপুনি যিমানেই জাতীয়তাবাদৰ শ্লোগান নিদিয়ক, ময়ো জাতীয়তাবাদত আছিলোঁ, ময়ো অসম গণ পৰিষদ দলত আছিলোঁ, ময়ো দুবাৰকৈ অসম গণ পৰিষদ দলত প্ৰতিদ্বন্দ্বিতা কৰি মই হাৰিছোঁ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া IMDT আইন বাতিল কৰাৰ পিছতো AGPৰ পৰা হাৰিছে। গতিকে অসমৰ ৰাইজে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় দলৰ লগত আমাক বিচাৰিছে, আৰু এইকাৰণে ৰাষ্ট্ৰীয় দলৰ ৰাষ্ট্ৰীয় চিন্তাৰ জৰিয়তে অসমৰ সমস্যাবিলাক যাতে দিল্লীত ক'ব পাৰে। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এই কথাখিনি অসমৰ জাতি জনগোষ্ঠী, ভাষা, ধৰ্ম, ৰাইজৰ আৱেগ অনুভূতি আৰু সমস্যাৰ কথা কোৱাৰ কাৰণে আজি প্ৰধানমন্ত্ৰীকে ধৰি সকলো কেন্দ্ৰীয় মন্ত্ৰী অসমত চুনামি সৃষ্টি কৰিছে। তেওঁলোকে পৰম্পৰাকৈ আৰম্ভ কৰি দিছে যে আজিও অমিত শ্বাহজী আহি আছে, আমাৰ এই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আহি আছে। গতিকে এনেকুৱা কোনোদিন হোৱা নাই। গতিকে ইয়াৰ পিছত যদি অসমীয়া ৰাইজক যদি বুৰ্বক বনাবলৈ আছে, মই ভাবোঁ যে এইটো তেওঁৰ অলিক কল্পনা বাস্তৱায়িত নহয়। 2024 চন ভাৰতীয় জনতা পাৰ্টীৰ 11গৰাকী সাংসদ বিপুল ভোটেৰে জয়যুক্ত হ'ব, এইটো নিশ্চিত থাকক। যিহেতু ইতিমধ্যে ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰযোজ্য কৰিছে, এই সন্দৰ্ভত আপোনাৰ স্থিতি কি? চাওক, মই ভাৰতীয়, মই অসমীয়া, মই চাহ জনগোষ্ঠী, মই গোৱালা, মই তেৰছ গোৱালা, হয় নহয়? মই কা মানুহ? এতিয়া কোনোবা নামানে কোৰ্টত যাওক। আইনটো এতিয়া চাব জুডিচ মেটাৰ এটা, তেওঁলোকে কোৰ্টত কেছো দিছে আৰু ৰাজপথত ইলেকশ্যন জিকিবৰ কাৰণে আন্দোলন কৰি আছে। তো এইটো কলিযুগত বৰ্মাৰ যেনেকৈ বহু ৰূপ হয়, এনেকুৱা ৰূপ লৈ লৈছে। গতিকে চাব জুডিচ মেটাৰ এটা, আইনী বিষয় এটা, ৰাজপথত আন্দোলন কৰি এই যে আমি কিমান কষ্টত যে কাৰ্পেটিং ৰাস্তাবিলাক কৰিছোঁ, তাত মূৰ্তি জ্বলাই ৰাস্তাবিলাক ভাঙি দিছে, তেওঁলোকে ৰাস্তাবিলাক গেলাই দিছে। এইটোতো কেতিয়াও জাতীয়তাবাদ হ'ব নোৱাৰে। হয়, তেওঁলোকে কা নামানিব পাৰে, তেওঁলোকৰ দৃষ্টিভংগীত কা তেওঁলোকে নামানিব পাৰে, কোনো কথা নাই। কাৰণ IMDT আইন যেতিয়া অসমৰ ৰাইজে মনা নাছিলে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মনা নাছিলে, IMDT আইন বাতিল কৰিবৰ কাৰণে সুপ্ৰিম কোৰ্ট গৈছিল। গতিকে তেওঁলোক সুপ্ৰিম কোৰ্টত যাওক, কোৰ্টে যি ৰায় দিব আমি প্ৰত্যেকজনে মানিবলৈ বাধ্য। আমি কোৰ্টৰ ৰায় আমি মানিম। এনেকুৱা ভাৰত স্বাধীনতাৰ পিছত বহুত এনেকুৱা ঘটনা ঘটিছে, যিটো সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আমি মানি লৈছোঁ। গতিকে অসমৰ ৰাইজক আভুৱা ভৰিবলৈ, দুখীয়া শ্ৰমিক কৃষক ৰাইজক আৰু ৰাজপথলৈ ওলাই নানিব। আপোনালোকৰ কাম কৰি থাকক, চাকৰিটো আপোনালোকে সুৰক্ষিত হৈ থাকক, এইটো কামনা কৰোঁ। আমিও ৰাইজৰ কাৰণে ৰাজনীতি পথত কাম কৰিছোঁ, আমাকো ভালকৈ কৰিব দিয়ক। আমি যিদিনা বেয়া কাম কৰিম, যিদিনা আমি দুখীয়া মানুহক ঠগিম, লুটিম, সেইদিনা দুখীয়া ৰাইজে আমাক নিজে ছাইড কৰি দিব। গতিকে আপোনালোকে সেইদিনা ৰাস্তাত আন্দোলন কৰিব নালাগে। গতিকে ভাৰতীয় জনতা পাৰ্টী আজিৰ তাৰিখত আন্তৰিকতাৰে, ভয় ভক্তি ভাৱেৰে অসমৰ ৰাইজৰ কাৰণে কাম কৰি আছে। মই ভাবোঁ এতিয়ালৈকে আমি মংগলে কুশলে আছোঁ, এইবাৰ এইকাৰণে আমি জিকিম। গতিকে আমি মানিছোঁ, আমি মানিলোঁ। ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়!